আপোনালোকৰ মুখত সৰু সৰু তিলৰ দৰে স্পট আছে ন এইবোৰকে পিগমেন্টেশন বুলি কয় আৰু সেই সৰু সৰু তিলৰ দৰে স্পটবোৰ হ'বলৈ আৰম্ভ কৰোতে যদি আমি আমাৰ ছালখনৰ যত্ন নকৰো তেতিয়া হলে সেই তিলৰ দৰে স্পটবোৰ লাহে লাহে ডাঙৰ হ'ব আৰু ডাঙৰ হৈ এসময়ত আমাৰ স্কিনত চকলা পাতিব আৰু যেতিয়া সেই চকল হ'ব তেতিয়া আমাৰ স্কিনৰ পৰা দূৰ কৰিবলৈ বহুত কঠিন হ'ব বহুত সময়ৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ মুখতো এই সমস্যাটো হৈছে তেতিয়া হলে এই ভিডিওতে আপোনালোকক বহুতখিনি সহায় কৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিওৰ মাজলৈ স্বাগতম জনাইছো আজি মই মোৰ এই ভিডিওটোত আপোনালোকক খুব বঢ়িয়া এটা ৰেমেডি দেখুৱাম যেটো ৰেমেডি আপোনালোকৰ মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনৰ উজ্জ্বলতা বঢ়াব পাৰিব আৰু এই ভিডিওটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিওটো ভাল পায় ভিডিওটোত এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিওবোৰ চাবলৈ পাব এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখাও কি বস্তুৰে কেনেকৈ বনাব লাগে কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাও বলক আজিৰ এই ৰেমেডিটো থাকিব দুটা স্টেপ তাৰে এতিয়া মই আপোনালোকক ফাৰ্স্ট স্টেপটো দেখুৱাম এতিয়া ফাৰ্স্ট স্টেপটো কৰিবৰ কাৰণে মোক লাগিব এটা আলুটো মই প্ৰথমতে ধুই লৈছো ধুই পেলাই সাফা কৰি লোৱাৰ পাছত এতিয়া মই এই আলুটোৰ বাকলিটো গুছাই লম আলুটো সাইজটো মোৰ অকনমান ডাঙৰ হ'ল কাৰণ মোৰ ঘৰত সৰু আলু নাছিলে আপোনালোকে সৰু আলু থাকিলে সৰু আলু এটাকে ল'ব বেছি ডাঙৰ আলু নালাগে এতিয়া মই আলুটো দুটুকুৰাকৈ কাটি ললো কাটি লোৱাৰ পাছত মই এতিয়া আলুটো এটা টুকুৰা এনেকৈ পিহনাত পিহি লৈছো আপোনালোকে মিক্সিত পিছি পেলাই গুড়া কৰি ললেও হ'ব আলুৰ ৰসটো আমাক 2 চামুচৰ জোখাৰেহে লাগিব সেই কাৰণে বেছি আলু পিহিব নালাগে অকনমান আলু পিহি ললে 2 চামুচৰ জোখাৰে আলুৰ ৰসটো ওলাই যাব আৰু এতিয়া মই আলুখিনি পিহি লোৱাৰ পাছত ইয়াৰ পৰা ৰসটো উলিয়াই লৈছো আলুৰ ৰসটো আমাক 2 চামুচৰ জোখাৰে যে লাগিব এইটো আমাক সেকেন্ড স্টেপৰ কাৰণেহে লাগিব ফাৰ্স্ট স্টেপৰ কাৰণে আমাক আলুৰ ৰসটো নালাগে ফাৰ্স্ট স্টেপৰ কাৰণে আমাক আলুৰ টুকুৰাটো লাগিব এতিয়া মই আলুৰ যেটো ডাঙৰ টুকুৰা আছিল হেতু থৈ দিম হেতু প্ৰয়োজন নাই আৰু যেটো এটো পিছি পেলাই থাকি গৈছিলে সেই টুকুৰাটোৱে আমাক হৈ যাব এতিয়া মই সেই আলু টুকুৰাটো এখন ছুৰী সহায়ত এনেকৈ খুচি খুচি ফুটা ফুটা কৰি লৈছো যাতে আলুৰ ৰসটো ধুনিয়াকৈ তাৰ পৰা ওলাই আহে এনেকৈ আপোনালোকে আলু টুকুৰাটো এখন ছুৰীয়ে খুচি খুচি এনেকৈ চেপি দি চাব ৰসটো ওলাই আহিব এতিয়া সেই আলু টুকুৰাটো ওপৰতে মই অকনমান মৌ লৈ আলু টুকুৰাটো ওপৰতে এনেকৈ খানি দিছো এনেকৈ ধুনিয়াকৈ টুকুৰাটো ওপৰত মৌখিনি আপোনালোকে মিলাই দিব মৌখিনি মিলাই লোৱাৰ পাছত এতিয়া ফাৰ্স্ট স্টেপটোৰ কাৰণে এই আলু টুকুৰাটো ৰেডি হৈ গ'ল একদম সিম্পল আপোনালোকে একেবাৰে সহজে মুখৰ কলা দাগ দূৰ কৰিব পাৰিব স্কিনখনৰ উজ্জ্বলতা আনিব পাৰিব একদম সিম্পল আপোনালোকে চাই যাব আৰু এই যিকন মৌ একন মই থৈ দিছো পিছত মই ব্যৱহাৰ কেনেকৈ কৰিম আপোনালোকে চাবচোন এতিয়া এই আলু টুকুৰাই মুখত 5 মিনিট এনেকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰি থাকিব লাগিব এই প্ৰসেসটো কৰি চাব লাহে লাহে আপোনালোকৰ মুখৰ কলা দাগ পাতল হৈ যাব আৰু স্কিনখনৰ উজ্জ্বলতা আহিব এনেকৈ মাসাজ কৰি থাকুতে মৌখিনি আপোনালোকৰ স্কিনতে যেতিয়া লাগি যাব তেতিয়া আপোনালোকে থৈ দিয়া চামুচত যিখিনি মৌ আকৌ এবাৰ ধুনিয়াকৈ আলুৰ টুকুৰা ওপৰত খানি ল'ব খানি লোৱাৰ পাছত আপোনালোকে আকৌ মাসাজ কৰিব এনেকৈ আপোনালোকে 5 মিনিট এই আলু টুকুৰাই মুখখন মাসাজ কৰাৰ পাছত এখন ভিজা টাৱেল লৈছো লৈ পেলাই মুখখন মচি দিম মুখখন মচিবলৈ ব্যৱহাৰ কৰা এই টাৱেলখন আপোনালোকে একদম সফট টাৱেল ল'ব এইখিনিতে মই আপোনালোকক এটা কথা কৈ থওঁ যদি আপোনালোকে মুখত থকা সেই কলা দাগ স্পটবোৰ ঘৰুৱাভাৱে ঠিক কৰিম বুলি ভাবিছে তেতিয়া হলে বহুত সময়ৰ প্ৰয়োজন হ'ব কিন্তু পাৰ্মানেন্টলি আপোনালোকে কলা দাগবোৰ দূৰ কৰিব পাৰিব ইয়াৰ উপৰিও মুখৰ কলা দাগবোৰ দূৰ কৰিবলৈ বজাৰতো বিভিন্ন ধৰণৰ ক্ৰীম পোৱা যায় যদি আপোনালোকে ভাবে যে বজাৰত পোৱা ক্ৰীমবোৰে স্কিনৰ কলা দাগ দূৰ কৰো তেতিয়া হলে আপোনালোকৰ বহুত সময়ৰ প্ৰয়োজন হ'ব কিন্তু সেই ক্ৰীমবোৰ লগাই থাকে মানেহে আপোনালোকৰ স্কিনত কাম কৰিব আৰু যেতিয়া আপোনালোকে লগাবলৈ বাদ দিব তেতিয়া আপোনালোকৰ সেই কলা দাগবোৰ আকৌ ওলাই আহিব আৰু সেই বজাৰৰ পৰা কিনা ক্ৰীমবোৰত বিভিন্ন ধৰণৰ কেমিকেল থাকে যিবোৰ স্কিনত বেছিকৈ লগাই থকা ভাল নহয় বেছিকৈ লগাই থাকিলে স্কিনখন কম বয়সতে বহুত বয়স যেন দেখিব স্কিনখন সোনকালে ড্যামেজ হৈ যাব ইয়াৰ উপৰিও আপোনালোকে যদি খুব সোনকালে মুখৰ পৰা কলা দাগ দূৰ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ডক্টৰৰ সহায় ল'ব পাৰে স্কিন ডক্টৰৰ ওচৰত যাব তেওঁলোকে বিভিন্ন মেডিচিন আপোনালোকক প্ৰেছক্ৰাইব কৰিব সেইবোৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ মুখৰ পৰা সোনকালে কলা দাগ যাব কিন্তু সেই মেডিচিনবোৰ ব্যৱহাৰ কৰিবলৈ এৰি দিলে আপোনালোকৰ মুখত আকৌ কলা দাগ আৰম্ভ হ'ব যদি আপোনালোকে এই ডক্টৰৰ মেডিচিনখিনি ললে মুখৰ পৰা কলা দাগ আপোনালোকৰ গুছি গল তাৰ পিছতো যদি আপোনালোকে ৰেগুলাৰ ৰুটিন মতে ঘৰুৱা ৰেমেডিবোৰ ব্যৱহাৰ কৰি থাকে তেতিয়া হলে আপোনালোকৰ মুখত আৰু কলা দাগ ওলাই নাহে পাৰ্মানেন্টলি আপোনালোকৰ মুখৰ পৰা কলা দাগটো গুছি যাব কাৰণ মই নিজে প্ৰমাণ পাইছো মোৰো সেই তেনেকুৱাই হৈছিল
মুখখন মুছি লোৱাৰ পাছত এতিয়া ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল এতিয়া কৰিম সেকেন্ড ষ্টেপটো কৰিবলৈ কি কি বস্তু লাগে কেনেকৈ কৰিব লাগে চাওঁ বলক সেকেন্ড ষ্টেপটোৰ কাৰণে আপোনালোকে ৰাতিয়ে এই প্ৰস্তুতিটো চলাব লাগিব এমুঠিমান চাউল আপোনালোকে ভালকৈ ধুব ধুই পেলাই এনেকৈ ৰাতি তিয়াই থব আৰু ৰাতিপুৱাৰহে ইয়াৰ পানীটো ব্যৱহাৰ কৰিব লাগিব সেকেন্ড ষ্টেপটোৰ কাৰণে আমাক আলু ৰখু লাগিব আৰু লগতে লাগিব চাউলৰ পানীটো চাউলটো আপোনালোকে ৰাতি তিয়াই থব আৰু ৰাতিপুৱাহে ব্যৱহাৰ কৰিব এতিয়া মই এই চাউলটো ৰাতিপুৱা ব্যৱহাৰ কৰিছো আৰু ব্যৱহাৰ কৰাৰ আগত আপোনালোকে চাউলখিনি ভালকৈ এনেকৈ মোহাৰি ল'ব আৰু যেতিয়া আপোনালোকে পানীৰে তিয়াব পানীটো আপোনালোকে ফিল্টাৰ পানীৰে তিয়াব ভাল সাফা পানীৰে তিয়াব এনেকৈ চাউলখিনি মোহাৰি লোৱাৰ পাছত 3 চামুচ চাউলৰ পানী মই 2 চামুচ আলু ৰসৰ লগত এনেকৈ মিলাই লৈছো চাউলৰ পানীটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় যদি আপোনালোকে চাউলৰ পানীটো আপোনালোকৰ মুখত ৰেগুলাৰ লগাব পাৰে তেতিয়া হলে অলপ দিনৰ ভিতৰতে আপোনালোকৰ স্কিনখন গ্লাছৰ দৰে জিলিকি উঠিব এতিয়া মই আলু ৰসৰ লগত চাউলৰ পানীটো মিলাই লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম অকনমান কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে দিব যদি নাই তেতিয়া হলে আপোনালোকে খোৱা হালধি পৰিমাণটো একদম কমাই অকনমান দিব দুটা আঙুলি টিপাত যিমান আহে সিমান কোনে দি ল'ব কস্তুৰী হালধি আমাৰ স্কিনৰ উজ্জ্বলতা আনিব পাৰে স্কিনখনৰ কলা দাগ স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব পাৰে ইয়াৰ পাছত মই আনিছো এইটো বাদাম ৰগন তেলটো আমাৰ স্কিনৰ বলি ৰেখা দূৰ কৰাত সহায় কৰে স্কিনখন টাইট আৰু ইয়ং কৰি ৰখাত সহায় কৰে এতিয়া মই এই তেলটো মিক্স কৰিছো 5 পৰা 6 টোপাল মান এনেকৈ ইয়াৰ লগতে মিক্স কৰি লৈছো এই ৰেমেডিটো আপোনালোকৰ কলা দাগ স্পট দূৰ কৰাৰ উপৰিও আপোনালোকৰ স্কিনখন টাইট কৰিবলৈ ইয়ং কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব আপোনালোকে এই বাদাম ৰগন তেলটো বজাৰতে পাই যাব কিনিবলৈ এতিয়া এটো তৈয়াৰ হৈ গল কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো অকনমান বেলেগ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো চাওঁ বলক এতিয়া সেকেন্ড ষ্টেপৰ কাৰণে তৈয়াৰ কৰি ললো খুব বঢ়িয়া এটা পানী এই পানীটো মুখত কেনে ধৰণে লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে এটো হাতৰ সহায়তো লগাব পাৰে নহলে আপোনালোকে এটুকুৰা কটন তিয়াই সেই কটনৰ সহায়তো মুখত লগাব পাৰে গুটে মুখখনতে আপোনালোকে এই পানীটো ভালকৈ লগাই দিব এতিয়া মই এই পানীটো মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত এতিয়া শুকাবলৈ দিম শুকুৱাৰ পাছত আকো এটা পলেপ ইয়াৰ ওপৰতে লগাম তাৰ 2-3 মিনিট পাছত আকো এটা পলেপ ইয়াৰ ওপৰতে লগাম তেনেকৈ আপোনালোকে ইটো পলেপ শুকুৱাৰ পাছত হিটো পলেপ লগাব আৰু হেতু পলেপ শুকুৱাৰ পাছত আকো এটা পলেপ লগাব তেনেকৈ আপোনালোকে 4 বাৰ লগাব 4 বাৰ লগোৱাৰ পাছত 20 মিনিট ৰখি যাব 20 মিনিট ৰখাৰ পাছত আপোনালোকে মুখখন কুহুমিয়া পানীৰে ধুই দিব এনেকৈ আপোনালোকে এই পানীটো মুখত লগাব লাগিব এতিয়া মোৰ মুখতে এখিনি শুকাই গৈছে মই আকো এটা পলেপ লগাই দিম এনেকৈ মই গুটে কিটা পলেপ লগাই ললো লগাই লোৱাৰ পাছত 20 মিনিট ৰখিলো 20 মিনিটৰ পাছত মই আকৌ এই ভিজা টাৱেলখনেৰে আকৌ মুখখন ভালকৈ মচি পেলাম এই স্কিন কেয়াৰ ৰেমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ কৰিব 4 দিনো আপোনালোকে কৰিব পাৰে যদি সময় হয় আপোনালোকে 4 দিনো কৰিব পাৰে নহলে আপোনালোকে 3 দিনকৈ কৰিব আৰু যেতিয়া কৰিব আপোনালোকে ৰাতি শুৱাৰ আগত কৰিব ৰাতি শুৱাৰ আগত কৰিলে আপোনালোকে ইয়াৰ পৰা বেছি ভাল ৰিজাল্ট পাব কাৰণ ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পায় আৰু আমাৰ স্কিনত ধুলি বালি প্ৰদূষণ আদি নেলাগে সেই কাৰণে ৰাতি স্কিন কেয়াৰ কৰিলে তাৰ পৰা বেছি ভাল ৰিজাল্ট পোৱা যায় এতিয়া মই মুখখন মুছি ললো মুছি লোৱাৰ পাছত কুহুমিয়া পানীৰে মই মুখখন ধুইলাম মুখখন ধোৱাৰ পাছত কি লগাই পেলে আপোনালোকে ৰাতি শুব হেতু দেখুৱাম এতিয়া মই মুখখন ধুই ললো মুখখন ধোৱাৰ পাছত এতিয়া আপোনালোকে টোনাৰ লগাব লাগিব আপোনালোকৰ ঘৰত যদি টোনাৰ নাথাকে তেতিয়া হলে আপোনালোকে গোলাপ জল লগাব পাৰে এই গোলাপ জলে টোনাৰৰ কাম কৰিব এতিয়া মই অকনমান গোলাপ জলকে লগাম আপোনালোকৰ যাৰ টোনাৰ আছে টোনাৰ লগাব আৰু যি সকলৰ ঘৰত টোনাৰ নাই আপোনালোকে গোলাপ জল লগাব এই গোলাপ জলেও এটা ভাল টোনাৰৰ কাম কৰিব গোলাপ জলখিনি লগোৱাৰ পাছত বা টোনাৰটো লগোৱাৰ পাছত মুখখন আপোনালোকে শুকাবলৈ দিব শুকুৱাৰ পাছত আপোনালোকে এটা ভাল ৰেমেডি মুখত লগাব লাগিব এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাম আৰু বনাবলৈ আমাক লাগিব এয়া নাৰিকল তেল লম এতিয়া মই 4-5 টোপাল মানৰ জুখাৰে আপোনালোকে নাৰিকল তেল লব নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম এইটো বাদাম ৰগন তেলটো আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ ইয়ং কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব বলি ৰেখা দূৰ কৰিবলৈ সহায় কৰিব এতিয়া দুয়োবিধ অইল ভালকৈ মিক্স কৰি লৈছো দুয়োবিধ অইল মিক্স হৈ যোৱাৰ পাছত এতিয়া লাগিব ভিটামিন ই কেপচুলৰ অইল আৰু এতিয়া মই ভিটামিন ই কেপচুলৰ অইল 2 টোপাল ইয়াতে মিক্স কৰিম বেছি নালাগে মাত্ৰ 2 টোপাল ললেই হ'ব
গোটেইকেইটা বস্তু আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত এনেকৈ আপোনালোকে মুখত লগাই পেলাই 2 পৰা 3 মিনিট ভালকৈ মুখখন মাছাজ কৰি দিব, যাতে এই ৰিমেডিটো ভালকৈ স্কিনতে আপোনালোকৰ এবজৰ্ব হৈ যায়। এইদৰে আপোনালোকে ৰাতি স্কিন কেয়াৰ কৰিব আৰু ৰাতি শোৱাৰ আগত এইটো লগাই পেলাই আপোনালোকে শুই থাকিব। ৰাতিপুৱা উঠি দেখিব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা ৰিমেডি দেখুৱালোঁ, আপোনালোকে লগাই চাব। আৰু যদি আপোনালোকে এই ৰিমেডিটো ভাল পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।